হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি 23 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম, যিখিনি নেকি আমি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ। এই গোটেই ডিছকাশ্যনখিনিৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং আমাৰ আছাম পুলিচ, ADRE, APSC বা অন্য আছাম গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছৰ কাৰণে। চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে যে NRL এচিভছ লেণ্ডমাৰ্ক ব্ৰহ্মপুত্ৰ ৰিভাৰ ক্ৰছিং। চ' যিহেতু NRL আমি সকলোৱে জানো, চমুকৈ কি বুলি লিখা হয় ইয়াতে নুমলীগড় ৰিফাইনাৰী লিমিটেড, আমাৰ যোনটো মেইন নাম হয়, যোনটো ইয়াতে ছাকচেছফুলি কমপ্লিট কৰিছে ৱৰ্ল্ডৰ সকলোতকৈ দীঘল হৰাইজেণ্টেল ডাইৰেকশ্যনেল ড্ৰিলিং ক্ৰছিং প্ৰজেক্ট, ৰাইট, যোনটো ৰাফলি এৰাউণ্ড 4058 মিটাৰ্ছৰ হয়, যোনটো ইয়াত বিনিথ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ, মানে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ তলৰ দি ইয়াতে গৈছে ইন দি যোৰহাট ডিষ্ট্ৰিক্ট। ইট ইজ এ ফিচাৰ অফ দি পেৰাদ্বীপ নুমলীগড় ক্ৰুড অইল পাইপলাইন প্ৰজেক্ট, যোনটো নেকি পেৰাদ্বীপৰ পৰা আমাৰ নুমলীগড়লৈকে খাৰুৱা তেল অহাৰ এটা ভাল পাইপলাইন প্ৰজেক্ট হয়। দ্য প্ৰজেক্ট ইনভলভছ আ লেয়িং অফ এৰাউণ্ড 1635 কিলোমিটাৰ ক্ৰুড অইল পাইপলাইন, য'ত নেকি পেৰাদ্বীপ উৰিষ্যাৰ পৰা নুমলীগড়লৈকে প্ৰায় 1635 কিলোমিটাৰ দৈৰ্ঘ্যৰ ইয়াতে পাইপলাইনৰ সৈতে খাৰুৱা তেল অহাৰ এটা ভাল প্ৰণালী ইয়াতে ডেভেলপ কৰা হৈছে, য'ত নেকি ক্ৰুড অইল ছাপ্লাই NRLৰ প্ৰায় 3 MMTPAৰ পৰা 9 MMTPAলৈকে ইয়াতে বৃদ্ধি পাইছে, ৰাইট। এই গোটেই পাইপলাইন যোনটো লেয়িং প্ৰচেছ আছিলে প্ৰায় ডিচেম্বৰ 2022 আৰম্ভ কৰা হৈছিলে, আৰু এই গোটেই প্ৰজেক্টটো প্ৰায় 5খন ষ্টেটেৰে বা 5খন ৰাজ্যৰ মাজেৰে পাৰ হৈ আছে, যেনেকৈ উৰিষ্যা, ৱেষ্ট বেংগল, বিহাৰ, ঝাৰখণ্ড আৰু আছামৰ মাজেৰে, অ'কে। আৰু এই গোটেই পাইপলাইনটোত প্ৰায় বহুতকেইখন নদী আৰু ৱাটাৰ বডিজ পাৰ কৰি আহিবলগীয়া হৈছে। এণ্ড আফটাৰ ৰিচিং দ্য মাজুলী অন দ্য নৰ্দাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ, এ ক্ৰিটিকেল চেলেঞ্জ ৱাজ লেয়িং দি pipeline under the river bed from Afalamukh, right, in Majuli to Nimatuhat in Jorhat. Okay, এই গোটেই ক্ৰিটিকেল ষ্টেজটো প্ৰায় মাজুলীৰ যিখিনি আশে পাশে ৰিজনছ আছিলে সেইখিনিত আমি এইখিনি বস্তু দেখা পাইছোঁ, অ'কে। এই গোটেই 4058 মিটাৰৰ যোনটো ক্ৰছিং আছিলে, এইটো এটা ষ্টেট অফ দি আৰ্ট টেকন'লজি ব্যৱহাৰ কৰি কিনে হৈছে, য'ত নেকি এটা প্ৰেচিজন আৰু চেলেঞ্জিং কণ্ডিশ্যনছখিনি আমি ইয়াতে অভাৰকাম কৰিবলগীয়া হৈছে। তাৰ লগতে দ্য ক্ৰছিং ৱাজ এক্সিকিউটেড এট এ লোকেশ্যন এৱে ফ্ৰম দি ৰিফাইনাৰী এজ এ ৰিভাৰ উইথ নিয়াৰ দ্য ৰিফাইনাৰী ইজ ছিগনিফিকেণ্টলি লাৰ্জাৰ, ৰাইট। এই গোটেই নদীটোৰ যোনটো বহল, সেই বহলটো ৰিফাইনাৰীৰ আশে পাশে যিখিনি এৰিয়া আছিলে ব্ৰহ্মপুত্ৰৰ, ৰাইট, সেইখিনি বহুত ডাঙৰ হয়, তাৰ কাৰণে নেকি ৰিফাইনাৰীৰ বহুত দূৰৰ এলেকা এটাত এই গোটেই প্ৰচেছটো কমপ্লিট কৰা হৈছে, ৰাইট। প্ৰায় 1635 কিলোমিটাৰ যোনটো পাইপলাইনৰ দৈৰ্ঘ্য, তাৰ প্ৰায় 1460 কিলোমিটাৰ এতিয়ালৈকে কমপ্লিট কৰা হৈছে, অ'কে, ৰাইট। চ' ইয়াৰ ওপৰত এটা আমি MCQ এটা চাম, য'ত নেকি সুধিছে দ্য 4058 মিটাৰ লং HDD ক্ৰছিং বাই NRL ৱাজ কমপ্লিটেড বিনিথ দ্য ব্ৰহ্মপুত্ৰ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম। চ' ইয়াতে তোমালোকে মোক কমেণ্ট বক্সত আনচাৰবিলাক জনাব পাৰা, ঠিক আছে। চ' তাৰপিছত আহে টপিক নম্বৰ 2, বাংলাদেশ ৰিফিউজেছ টু প্লে T20 ৱৰ্ল্ড কাপ ইন ইণ্ডিয়া, ৰাইট। চ' ইয়াতে কি কৈছে যে বাংলাদেশ হেজ ৰিফিউজ টু চেণ্ড দ্য নেশ্যনেল ক্ৰিকেট টিম টু ইণ্ডিয়া ফৰ দ্য নেক্সট মান্থছ T20 ৱৰ্ল্ড কাপ আফটাৰ দ্য ICC ৰিজেক্টেড দি ডিমাণ্ড ফৰ চেঞ্জ অফ ভেনিউ। চ' ইয়াৰ আগতে কি হৈছিলে, বাংলাদেশে যিহেতু ইণ্ডিয়াত T20 ৱৰ্ল্ড কাপ হোৱাৰ কথা কোৱা গৈছে, সেই বস্তুটো ৰিজেক্ট কৰি কিনে তেওঁলোকে ভেনিউ চেঞ্জ কৰাৰ কথা কৈছিলে। সেই বস্তুটো ইয়াতে নাকচ কৰাৰ পিছত ICCৰ ফালৰ পৰা ইয়াতে বাংলাদেশে ক'লে যে আমি নিজৰ টীম, গোটেই ক্ৰিকেটৰ টীমটো ভাৰতত নপঠাওঁ বুলি ক'লে, ৰাইট। যাৰ কাৰণে নেকি কি হৈছে, ইট কুড পেভ দ্য ৱে ফৰ দি স্কটলেণ্ড টু ৰিপ্লেচ বাংলাদেশ ইন দি টুৰ্ণামেণ্ট, ৰাইট। স্কটলেণ্ডে এতিয়া বাংলাদেশৰ ৰিপ্লেচ কৰা এটা চান্সেছ আহি পৰিছে, বিকজ স্কটলেণ্ড হৈছে বাংলাদেশৰ নেক্সট ইন দি টিম ৰেংকিংছ, ৰাইট, যিহেতু বাংলাদেশ ইয়াতে খেলিবৰ কাৰণে নাহে। লগতে ICC এটা আল্টিমেটাম ইয়াতে ইছ্যু কৰিছিলে যে বাংলাদেশ টু আইডাৰ এগ্ৰি টু ট্ৰেভেল টু ইণ্ডিয়া অৰ ৰিস্ক ৰিপ্লেচমেণ্ট, যোনটো নেকি ইয়াতে তেওঁলোকে নাকচ কৰিছে, ৰাইট। তাৰ লগতে বাংলাদেশ ৱাজ গিভেন টাইম টিল দি থাৰ্ছডে টু ৰেছপণ্ড টু দ্য ICC ডাইৰেক্টিভছ। যোৱাকালিলৈকে টাইম আছিলে, এতিয়া বাংলাদেশে এই বস্তুটো নাকচ কৰাৰ পাছত মোৰ লাইকলি স্কটলেণ্ড ইজ গয়িং টু ৰিপ্লেচ দেম। লগতে বাংলাদেশ has cited security concerns at deteriorating relations with India as reasons for not traveling and requested relocation for matches in Sri Lanka. চ' যিহেতু বাংলাদেশৰ প্ৰেজেণ্ট যোনটো গভৰ্ণমেণ্ট আছে, ৰাইট, বা ৰিজাইম চেঞ্জ হোৱাৰ পাছত বাংলাদেশ আৰু ইণ্ডিয়াৰ যোনটো ৰিলেশ্যনছ সেইটো ডিটৰিয়েটিং বা বেয়াৰ ফালে যোৱাৰ কাৰণে বাংলাদেশে ইয়াতে ভয় খাইছে ৰিগাৰ্ডিং দি ছিকিউৰিটি অফ দেয়াৰ প্লেয়াৰ্ছ। আৰু তাৰ লগতে তেওঁলোকে ইয়াতে ডিমাণ্ড কৰিছিলে শ্ৰীলংকালৈকে ভেনিউটো ট্ৰান্সফাৰ কৰা। লগতে ICC ইয়াতে মেইনটেইন কৰিলে যে T20 ৱৰ্ল্ড কাপ
would proceed as scheduled in India. ভাৰতত যদি হ'বলগীয়া আছে ভাৰতত হোৱাৰ কথা ইয়াতে ক'লে ৰাইট আৰু গোটেই টুৰ্ণামেণ্টটো ইয়াতে আৰম্ভণি হ'ব ফেব্ৰুৱাৰী 7 তাৰিখে অ'কে চ' ইয়াতে আমি এম চি কিউ এটা ল'ম হুইচ কাণ্ট্ৰি ইজ লাইকলি টু ৰিপ্লেচ দি বাংলাদেশ ইন দ্য T20 ৱৰ্ল্ড কাপ অন দ্য বেছ অফ দি টিম ৰেংকিংছ চ' প্লিজ তোমালোকে এই আনচাৰটো মোক কমেণ্ট বক্সত জনাব পাৰা ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 3 that আছাম showcases investment potential at World Economic Forum and Davos চ' আই বিলিভ তোমালোকে এই নিউজটো ফ'ল' আপ নিউজ এটা হয় য'ত নেকি ডেভছত আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ গৈছে ৰিগাৰ্ডিং দ্য ৱৰ্ল্ড ইকনমিক ফ'ৰাম আৰু পচিবল ইনভেষ্টমেণ্টছ বহুতখিনি অহাৰ চান্সেছ আছে অসমত ৰাইট তাৰ লগতে ইয়াতে কৈছে যে আছামছ স্কিল ৱৰ্কফ'ৰ্চ এণ্ড ষ্ট্ৰং ইনভেষ্টমেণ্ট পটেঞ্চিয়েল ৰাইট এই গোটেই যিমানখিনি আমাৰ ফিচাৰ আছে সকলোবিলাক গ্ল'বেল বিজনেছ লিডাৰবিলাকক অসমৰ প্ৰতি আকৰ্ষিত ভালেখিনি কৰিছে বুলি আমাৰ চিফ মিনিষ্টাৰে ক'লে লগতে দ্য ষ্টেটছ পাৰ্টিচিপেশ্যন ইন ৱৰ্ল্ড ইকনমিক ফ'ৰাম ইন ডাভোছ অপেন নিউ এভিনিউজ ফৰ দি ইনভেষ্টমেণ্ট অপৰচুনিটিজ ফৰ আছাম নতুন বিনিয়োগৰ ইয়াতে ভালেখিনিও সূচনা ইয়াতে হ'ব বুলি তেওঁ কৈছে লগতে চিফ মিনিষ্টাৰে ইয়াতে বহুতকেইটা মাল্টিপল ডিছকাশ্যন বা বাইলেটাৰেল মিটিংছত ইয়াতে নিজকে অন্তৰ্ভুক্ত কৰিছে প্ৰায় য'ত নেকি 200জন গ্ল'বেল বিজনেছ লিডাৰ বা মাল্টিনেশ্যনেল কোম্পানীজ মোৰ দেন 16 কাণ্ট্ৰিজ আৰু তাতে 200 এণ্টাৰপ্ৰাইজেছৰ ইয়াতে ভাল মিটিং হোৱাৰ চান্সেছ বহুতখিনি আছে লগতে কি ইণ্টাৰনেশ্যনেল ফিগাৰ্ছ য'ত নেকি ইয়াতে লগ ধৰিছে তেওঁ হৈছে পাৱাৰ টু এক্স CEO কিম হেডেগাৰ্ড লগতে গুলিয়েমো টেইলাৰ অফ দি ফাউণ্ডেশ্যন মণ্টাগুট ছুইজাৰলেণ্ডৰ আৰু তাৰ লগতে ক্ৰিষ্টিয়ান পেট্ৰলিয়াম মুথুট ফাইনেন্স ফিনকৰ্প বা JSW চিমেণ্ট বা আমাৰ ৰাজা গ্ৰুপৰ CEOসকলৰ লগত তাৰ লগতে চিফ মিনিষ্টাৰ হাইলাইট কৰিলে যে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ বা টুৰিজিম বা চিমেণ্ট ইণ্ডাষ্ট্ৰী অসমত ভালেখিনিও ৰেপিড গ্ৰ'থ হোৱাৰ চান্সেছ আছে লগতে তেওঁ ইয়াতে 1 লাখ কোটি টকাৰ এটা ইনভেষ্টমেণ্ট কমিটমেণ্টছ ইয়াতে জেনেৰেট কৰা বুলি ইয়াতে তেওঁ জনাইছে অ'কে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 4 য'ত নেকি কৈছে দ্য ছেকেণ্ড এডিশ্যন অফ গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল অ'পেনছ আপ চ' ইয়াৰ ভিতৰত আমি অলৰেডি এই নিউজটো এটা বেলেগ এটা ডিছকাশ্যনত আমি ডিছকাছ কৰিছিলোঁ বাট এই ভিডিঅ'টোত আমি আৰু এবাৰ এই বস্তুটো ডিছকাশ্যন কৰিম ঠিক আছে চ' ছেকেণ্ড এডিশ্যন এইবছৰ গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল ইয়াত আৰম্ভ হৈছে জ্যোতি চিত্ৰমনত ৰাইট এই গোটেই বস্তুটো ইয়াত আমাৰ ৰিচ ডাইভাৰ্চিটি এছিয়ান আৰু ইণ্ডিয়ান চিনেমাৰ ইয়াতে দৰ্শনী এটা প্ৰকাশ পাব লগতে প্ৰায় 26খন চিনেমা 4 দিনৰ ভিতৰত ইয়াতে স্ক্ৰীন কৰা হ'ব আৰু ইনগ্ৰেল চেৰেমনিত ইয়াতে এমিনেণ্ট ফিল্ম মেকাৰ্ছ গেষ্ট আৰু ডেলিগেটছবিলাক আমি দেখা পাম তাৰ লগতে এই গোটেই ফেষ্টিভেলখন অৰ্গেনাইজ কৰে ট্ৰেণ্ডিং নাও মিডিয়াই আৰু ইয়াতে ফ্ৰম দি ছাপৰ্ট অফ দি নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন আৰু মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিঙে এই গোটেই ফিল্ম ফেষ্টিভেলখন ইয়াতে স্পনচৰ কৰে অ'কে লগতে গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল 2026 ইয়াতে অপেনিং যোনখন ফিচাৰ ফিল্ম সেইখন হৈছে উজবেকিস্তান ফিচাৰ ফিল্ম ছানডে নামৰ আৰু এইখন ডাইৰেক্ট কৰিছে ইয়াতে শ্বকিৰ খলিকোভে লগতে ইয়াতে অপেনিং ডে যোনখন ইয়াতে ইণ্ডিয়ান প্ৰিমিয়াৰ হ'ব তাতে জাপানীজ ফিল্ম ইয়াতে এখন দেখুওৱা হ'ব য'ত নেকি মাছাহিৰো ওটাই এই গোটেই চিনেমাখন বনাইছে আৰু এছিয়ান ছেকশ্যনত ইয়াতে এন ইভিনিং বেলাড বাই দি বিশাল স্বৰ্গীয়াৰী ইন দ্য ইণ্ডিয়ান শ্ব'কাষ্ট অ'কে তাৰপিছত ইয়াতে নোটেবল ফিল্ম যোনখন অসমীয়া বা বাহিৰৰ ইণ্ডিয়ান ফিল্ম যিখন দেখুওৱা হ'ব তাৰ আছে ইয়াতে দ্য লষ্ট পাথ কাংবো আলতী কাৰ্বি ফিল্ম হয় এইখন যোনখন খঞ্জন কিশোৰ নাথে ইয়াতে ডিৰেক্ট কৰিছে লগতে মৰ্ণিং ছানশ্বাইন ৰ'দৰ পক্ষী ইয়াতে ডিৰেক্ট কৰিছে ববি শৰ্মা বৰুৱাই এইখন ৰ'দৰ পাখি বুলি অ'কে তাৰ লগতে কুলি নেভাৰ ক্ৰাইছ এইখন ভিয়েটনামিজ ফিল্ম আনিছে তেওঁ ফাম নগোক লানে লগতে উড কাটাৰ গছ কটা মানুহ প্ৰকাশ ডেকাৰ তাৰ ফৌবি দ্য গডেছ অফ দি পেডি ৰাকেশ মৈৰাংথেম অ'কে চ' এই গোটেই ফেষ্টিভেলটো জানুৱাৰী 25 তাৰিখলৈকে চলিব জ্যোতি চিত্ৰবন যোনটো আমাৰ অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত এখন ইনষ্টিটিউশ্যন হয় অ'কে আৰু ইয়াতে প্ৰায় 10খন এছিয়ান কাণ্ট্ৰিজে ইয়াতে নিজৰ ফিচাৰ ফিল্ম ইয়াতে দেখাব চ' নেক্সট আমি এটা MCQ চাম ইয়াৰ ওপৰত দ্য আছামিজ ফিল্ম মৰ্ণিং ছানশ্বাইন বা ৰ'দৰ পক্ষী ইজ ডিৰেক্টেড বাই হুইচ অফ দি ফলোইং পাৰ্চনেলিটি চ' ইয়াৰ আনচাৰ্ছ মোৰ তোমালোকে কমেণ্ট বক্সত মোক জনাব পৰা ঠিক আছে তাৰপিছত আহে টপিক নম্বৰ 5 দেট ইজ ছিংগাপুৰছ ট্ৰি লেডি কীৰ্তিদা মেকানি passes away at 66 চ' কীৰ্তিদা মেকানি এজন ইনফ্লুৱেঞ্চিয়েল এডভকেট হয় এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটি বা কমিউনিটি ছাৰ্ভিচ আৰু কালচাৰেল হেৰিটেজ ছিংগাপুৰৰ আৰু তেওঁ ইয়াতে ঢুকালে প্ৰায় 64 বছৰত আৰু অৰিজিনেলি আছিলে তেওঁ কৰ্ণাটকাৰ আৰু ছিংগাপুৰত প্ৰায় 1990 চনত গৈছিলে তেওঁৰ হাজবেণ্ডৰ লগত ভৰত মেকানি আৰু হি ৱেণ্ট অন এ লিভ লাষ্টিং ইম্পেক্ট অন দি চিটিজ এনভাইৰমেণ্টেল এণ্ড চিভিক লেণ্ডস্কেপ চ' এনভাইৰমেণ্টেল বস্তুখিনি ভালেখিনি তেওঁ ইয়াতে ফাইট কৰিছিলে আৰু তেওঁ ফণ্ডলি ইয়াতে সকলোৱে জানিছিলে ট্ৰি লেডি বুলি ৰাইট
বিকজ তেওঁ ইয়াতে ছিংগাপুৰৰ এনভাইৰমেণ্টেল আৰ্টছ কমিউনিটি চাৰ্কলৰ লগত ভালেখিনি প্ৰায় 30 বছৰৰ পৰা জড়িত হৈ আছিলে লগতে তেওঁ ইয়াতে প্ৰেছিডেণ্ট এৱাৰ্ড ফৰ এনভাইৰমেণ্টেল ৱৰ্ক যোনটো ইয়াতে এৱাৰ্ড এটা দিয়া যায় সেইটোৰ এজন ইয়াতে ৰেচিপিয়েণ্ট হয় আৰু তাৰ লগতে হি ৱাজ এণ্ড শ্বি ৱাজ অলছ' ইণ্ডাক্টেড ইন টু দ্য ছিংগাপুৰ ৱুমেন্স হল অফ ফেম ইন 2024 অ'কে তেওঁ ইয়াতে সকলোতকৈ প্ৰাউডেষ্ট মমেণ্ট আছিলে যেতিয়া প্লেন টেট্ৰি নামৰ প্ৰগ্ৰাম এটা তেওঁ লঞ্চ কৰিছিলে 2007 চনত ৰাইট পাৰ্টনাৰশ্বিপ উইথ দি ইণ্ডিয়াছ ছিংগাপুৰ পাৰ্কছ বৰ্ড আণ্ডাৰ দি গাৰ্ডেন চিটি ফাণ্ড অ'কে চ' আমি এটা এম চি কিউ ল'ম হু ইজ পপুলাৰলি ন'ন এজ দি ট্ৰী লেডি অফ ছিংগাপুৰ চ' ইয়াৰে আনচাৰবোৰ প্লিজ তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা ঠিক আছে চ' সকলো ভিডিঅ'তে যেনেকৈ আমি কিছুমান মমেণ্টছ ইয়াতে ডিছকাছ কৰোঁ ৰাইট চ' এইটো এটা মমেণ্ট হয় য'ত নেকি নিউজ হেডলাইন ওলাই আছে দ্য কেটাষ্ট্ৰফিক হেংগাৰ ক্ৰাইচিছ ইন নাইজেৰিয়া যিবিলাক বস্তু আমি টু বি গ্ৰাণ্টেড বা ফৰ গ্ৰাণ্টেড আমি লৈ লওঁ এই বেছিক এমিউনিটিছবিলাক কিছুমান পৰ্যায়ৰ মানুহৰ তাত বা কিছুমান আমাৰ যে এই বিশ্বৰ কিছুমান প্ৰান্তৰ মানুহৰ তাত সেইখিনি বস্তু এভেইলেবল নাই ৰাইট ফ্ৰম দি ফিলচফিকেল পইণ্ট অফ ভিউ যেতিয়া আমি ভাবোঁ দ্য মোৰ উই হেভ দ্য মোৰ উই ৱান্ট সেই বস্তুটো যোনটো আমাৰ হৈ গৈ আছে যোনটো মেটেৰিয়েলিজমৰ মাজত আমি ফচি গৈ আছোঁ ৰাইট যিখিনি বস্তু আমাৰ তাত নাই সেই বস্তুটোৰ পিছত যোনটো আমি দৌৰি গৈ আছোঁ এট চাম পইণ্ট অফ টাইম উই শ্বুড অলছ' চেৰিছ হোৱাট উই হেভ এলছ ৱেল ৰাইট অ'কে চ' যোৱাকালি কুৱেশ্যনটো আমি চাম আণ্ডাৰ হুইচ ছেকশ্যন অফ দি ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1950 দ্য পিৰিয়ডিক ৰিভিজন অফ ইলেক্ট্ৰল ৰোলছ ইজ কেৰিড আউট চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি ছেকশ্যন 21 চাব ক্লজ 2 ৰাইট চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আশা কৰোঁ এই গোটেই ডিছকাশ্যনটো চাই কিনে তোমালোকে ভাল পালা এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা এই QR কোডটো স্কেন কৰি বা তাৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং আছাম পুলিচ ADRE বা আছাম গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছৰ কাৰণে অ'কে চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড